বৰপেটা ৰোডৰ শিমলাগুৰিত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি পুনৰ বৰপেটাৰত আৰক্ষীৰ হাতত আটক ড্ৰাগছ মাফিয়া বিছা মিয়াসহ আন এজন ড্ৰাগছ ব্যৱসায়ী। বৰপেটা ৰোডৰ শিমলাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱনিৰ্মীয়মান উৰণীয়া সেতুৰ তলত আটক ড্ৰাগছ ব্যৱসায়ী বিছা মিয়া আৰু ৰাজিবুল হক। গোপন খবৰৰ ভিত্তিত পম খেদি বৰপেটাৰত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় এই দুই ড্ৰাগছ ব্যৱসায়ীক। আৰক্ষীয়ে আটক কৰা দুই ড্ৰাগছ ব্যৱসায়ী বিছা মিয়া আৰু ৰাজিবুল হকৰ ঘৰ বৰপেটাৰত আৰক্ষী থানাৰ অন্তৰ্গত ফালুকি গাঁৱত বুলি জানিব পৰা গৈছে। দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২.23 গ্ৰাম নিষিদ্ধ ড্ৰাগছ। উল্লেখযোগ্য যে বিছা মিয়া নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকী কেইবামান পূৰ্বে বাক্সাৰ শিমলুগুৰি আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল। পুনৰ ড্ৰাগছৰ ব্যৱসায়ীত নামি বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায়ী অব্যাহত ৰাখিছিল বিছা মিয়াই। ঘটনা মই দেখা পালোঁ, দুটা ল'ৰাক লৈ আহি পুলিচে আটকে ৰাখিছে। তাৰপিছত মই এৰে পৰা যাই আছিলোঁ, মোক গৌতমে মোক মাতলাক আহকচোন অলপ। তাৰপিছত ছাৰে ক'লাক এনে কথা, আমি দুটা মানুহক ধৰছোঁ। ঠিক আছে, মই ক'লোঁ ঠিক আছে হ'ব। যে আমাক তেওঁলোকে নিজে ক'লাক আমাক আগত চেক কৰক। পুলিচে নিজে ক'লাক যে মোক চেক কৰক যে কিবা বস্তু আছে নেকি মোৰ লগত। নাই, দেখা পালোঁ আমি নাই। তাৰপিছত ল'ৰাটোক এতিয়া চেক কৰলাক। চেক কৰাৰ পিছত বস্তুটো আমি চিনি নাপাওঁ, একচুৱেলি সঁচাচি মানে আমিতো ড্ৰাগছ কি বস্তু এইটো গম নাপাওঁ। দেখা পালোঁ তাৰ পকেটৰ পৰা এটা মোটামুটি ইমানখিনি এটা ডিব্বা এইটো ওলাইছে। ওলাৰ পিছত তাৰে বস্তুখিনি ছাৰে ক'লাক যে এইটো বস্তু ড্ৰাগছ হয়। ওজন কৰলাক, ওজন কৰাৰ পিছত বস্তুটো ১২০০ আৰু কি ১২৫০ গ্ৰাম নেকি কিমান আনুমানিক এইখিনি বস্তু তাৰে পৰা ওলাইছে। এইখিনি শিমলাগুৰি আমাৰ পুলিচ পইণ্ট হয়, শিমলাগুৰি চক অভাৰব্ৰিজৰ তলত। দুইজনকে ধৰি আনিছে, আমি দেখা পাইছোঁ দুইজনকে ধৰা। বস্তুটোতো ড্ৰাগছ বুলিয়ে কৈছে ছাৰে আমাক, কিন্তু আমিতো ড্ৰাগছ কি বস্তু আমি চিনি নাপাওঁ সঁচা সঁচি। অভাৰব্ৰিজৰ তলতে মই দেখা পাইছোঁ, দুইজনকে দেখা পাইছোঁ। এতিয়া ড্ৰাগছে বুলি কৈ আছে ছাৰে, যদি ড্ৰাগছে হয় এটা আল্টিমেটলি আমি যিহেতু নাজানো। যুৱ প্ৰজন্মৰ কাৰণে যিটো বস্তু হৈছে এই ড্ৰাগছটো, এইটো মানে মাৰাত্মক বস্তু, মানুহৰ জীৱনটো ধ্বংস কৰি আছে। আৰু আজিকালি যুৱ প্ৰজন্মৰ যিটো মানে ধ্বংস হৈ যাইছে। আমাৰ বয়সটো এতিয়া ৫০ৰ ওপৰত গুচি গৈছে, কিন্তু আমি এনেহেন বস্তু আমি দেখা নাছিলোঁ আজিলৈকে। কিন্তু আজি নতুন যেতিয়া মানে আৰম্ভ হৈছে এই বস্তুটোত আমি দেখা পাই আছোঁ গোটেইকেইটাই মদ জোৱা কিবা ড্ৰাগছ এইগিলা লৈয়ে ব্যস্ত থাকে। আৰক্ষী থানা আমাৰ অচি মহোদয় দুইজনক ধৰিছে। এইটোৰ পৰাই এইখিনি ক'ব খোজোঁ যে আমাৰ নতুন প্ৰজন্মৰ যিখিনি মানুহ আছে সেইখিনি যাতে এই ড্ৰাগছ মদ জোৱা এইগিলাৰ পৰা আঁতৰত থাকক, সেইটো মোৰ কামনা এই বস্তুটো। আৰু আমাৰ পুলিচ প্ৰশাসনেও যাতে এই বস্তুটোৰ ওপৰত তদাৰক ৰাখি অভিভাৱকে অলপ মানে সাৱধান হ'লেতো ভাল চবতকৈ এইটো বস্তু। বৰপেটা ৰোডৰ পৰা মৃণাল কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।